মিয়াসকল যদি খিলঞ্জীয়া হ'ব চেষ্টা কৰে তাত আমাৰ আপত্তি একো নাই, কিন্তু বাল্য বিবাহ বন্ধ হ'ব লাগিব, বহু বিবাহ বন্ধ হ'ব লাগিব, ছোৱালীসকলক স্কুল কলেজত পঠাব লাগিব। খিলঞ্জীয়াৰ এটা সংস্কৃতি আছে, অসমীয়া লোকৰ এটা সংস্কৃতি আছে। অসমীয়া লোকে ছোৱালীক শক্তিৰ লগত তুলনা কৰে, ছোৱালীক মৰম কৰে। গতিকে মোৰতো যুঁজটো তাতেই। মইতো সদায় কৈ আছো যে মুছলমান মানুহবিলাকক, অসমীয়া মুছলমানখিনিক নহয়, যিখিনি পমুৱা মুছলমান আছে, খিলঞ্জীয়া হোৱাতো আপত্তি নাই, কিন্তু খিলঞ্জীয়া হ'বৰ কাৰণে দুটা তিনিটাতো বিয়া কৰাব নোৱাৰিব। সেইটোতো অসমীয়া মানুহৰ কাষ্টম নহয়। যদি খিলঞ্জীয়া হ'ব খুজিছে তেতিয়াহ'লে 11-12 বছৰত ছোৱালী বিয়া দিব নালাগিব। যদি খিলঞ্জীয়া হ'ব খুজিছে ল'ৰা ছোৱালীক মাদ্ৰাছাত পঢ়োৱাতকৈ ডক্টৰ ইঞ্জিনিয়াৰ পঢ়াওক। গতিকে এই কথাখিনি যদি আয়ত্ত কৰি লয় তেতিয়াহ'লেতো কেতিয়াবা নহয় কেতিয়াবাতো খিলঞ্জীয়া হ'ব পাৰিবই। সেইকাৰণে খিলঞ্জীয়াটো বিষ্ণু ৰাভাৰ লগত তুলনা কৰা এইকাৰণে উচিত নহয়। বিষ্ণু ৰাভাৰ আমাৰ সংস্কৃতিটো তেখেতে নিৰ্মাণ কৰিছিল। সেইকাৰণে আমিনুল ইছলামে খিলঞ্জীয়া হ'ব খুজিছে, মোৰ আপত্তি নাই, কিন্তু আমাৰ নীতিখিনি গাঁৱত কওক। দেউতাকৰ সম্পত্তিৰ ওপৰত ছোৱালীকো অধিকাৰ দিব, এইখিনিয়েতো ডিফাৰেঞ্চ। মিয়াসকল যদি খিলঞ্জীয়া হ'ব চেষ্টা কৰে তাত আমাৰ আপত্তি একো নাই, কিন্তু বাল্য বিবাহ বন্ধ হ'ব লাগিব, বহু বিবাহ বন্ধ হ'ব লাগিব, ছোৱালীসকলক স্কুল কলেজত পঠাব লাগিব। খিলঞ্জীয়াৰ এটা সংস্কৃতি আছে, অসমীয়া লোকৰ এটা সংস্কৃতি আছে। অসমীয়া লোকে ছোৱালীক শক্তিৰ লগত তুলনা কৰে, ছোৱালীক মৰম কৰে। গতিকে মোৰতো যুঁজটো তাতেই। মইতো সদায় কৈ আছো যে মুছলমান মানুহবিলাকক, অসমীয়া মুছলমানখিনিক নহয়, যিখিনি পমুৱা মুছলমান আছে, খিলঞ্জীয়া হোৱাতো আপত্তি নাই, কিন্তু খিলঞ্জীয়া হ'বৰ কাৰণে দুটা তিনিটাতো বিয়া কৰাব নোৱাৰিব। সেইটোতো অসমীয়া মানুহৰ কাষ্টম নহয়। যদি খিলঞ্জীয়া হ'ব খুজিছে তেতিয়াহ'লে 11-12 বছৰত ছোৱালী বিয়া দিব নালাগিব। যদি খিলঞ্জীয়া হ'ব খুজিছে ল'ৰা ছোৱালীক মাদ্ৰাছাত পঢ়োৱাতকৈ ডক্টৰ ইঞ্জিনিয়াৰ পঢ়াওক। গতিকে এই কথাখিনি যদি আয়ত্ত কৰি লয় তেতিয়াহ'লেতো কেতিয়াবা নহয় কেতিয়াবাতো খিলঞ্জীয়া হ'ব পাৰিবই। সেইকাৰণে খিলঞ্জীয়াটো বিষ্ণু ৰাভাৰ লগত তুলনা কৰা এইকাৰণে উচিত নহয়। বিষ্ণু ৰাভাৰ আমাৰ সংস্কৃতিটো তেখেতে নিৰ্মাণ কৰিছিল। সেইকাৰণে আমিনুল ইছলামে খিলঞ্জীয়া হ'ব খুজিছে, মোৰ আপত্তি নাই, কিন্তু আমাৰ নীতিখিনি গাঁৱত কওক। দেউতাকৰ সম্পত্তিৰ ওপৰত ছোৱালীকো অধিকাৰ দিব, এইখিনিয়েতো ডিফাৰেঞ্চ।